বহুত ষ্টুডেণ্টৰ এইটো লৈ কনফিউজ যে ৰিজাল্ট কেতিয়া দিব। বিভিন্ন চেনেলতো দি আছে যে তোমালোকৰ ৰিজাল্ট কেতিয়া দিব। চ' এই ভিডিঅ'টোত আমি জনাম ৰিজাল্ট কেতিয়া দিব, কেতিয়া দিয়াৰ চান্স আছে। কিছুমান এক্সাম হোৱাৰ পিছত এতিয়াও টেনশ্যন লৈ আছে যে ৰিজাল্ট কেতিয়া দিব। গোটেইখিনি কথা আলোচনা কৰিম। বৰ্ডে কি কৈছে, বহুতে এইটো ভাবি আছে যে এপ্ৰিল মাহৰ 11 তাৰিখ মানত দিব, যিহেতু যোৱাবাৰ 11 তাৰিখে দিছিলে। চ' এইবাৰ 11 তাৰিখে দিব নেকি? চ' এইবোৰ ফেক কথা, এইবোৰ গুগলৰ স্ক্ৰীনশ্বট কিছুমান চেনেলে শ্বেয়াৰ কৰি আছে। এইবাৰ তোমালোকৰ কপি চেকিং 20 দিনৰ ভিতৰত কমপ্লিট কৰিব দিছে চেবাই, আৰু বৰ্তমান কপি চেকিং চলি আছে। বৰ্তমান কপি চেকিঙৰ কামটো চলি আছে। আৰু এটা কথা, যোৱাবাৰ যিহেতু 11 এপ্ৰিল মানত ৰিজাল্ট দিছিল, চ' এইবাৰো 11 এপ্ৰিলত দিব নেকি? কিন্তু কথাটো তেনেকুৱা নহয়, কাৰণ সন্মুখত ইলেকশ্যন আহি আছে। সেইবাবে অতি সোনকালে তোমালোকৰ ৰিজাল্ট দিব। 11 এপ্ৰিলৰ আগতে দিয়াৰ খুব চান্স আছে। চ' ৰিজাল্টক লৈ টেনশ্যন লোৱাৰ দৰকাৰ নাই। এক্সাম যদি দিছা ৰিজাল্ট আহিবই, অলপ দেৰি হ'লেও ৰিজাল্ট আহিবই। আৰু এটা কথা, কিছুমান ইউটিউবত এনেই উল্টা পাল্টা কিছুমান ডেট দিব, এনেই ইউটিউবত ডেট কিছুমান বকি থাকিব। সেইবোৰ কথাত বিশ্বাস নকৰিবা তোমালোকে, কাৰণ ৰিজাল্টৰ ডেট ঘোষণা হ'লে, ৰিজাল্টৰ ডেট ডিক্লেয়াৰ হ'লে চেবাৰ তৰফৰ পৰা অফিচিয়েল নটিচ আহিব। আৰু লগতে হিমন্ত ছাৰ বা ৰমেশ পেগু ছাৰে ফেচবুকত জনাই দিব যে ৰিজাল্ট কেতিয়া দিব। আমি এইটোৰ পৰা ক্লিয়াৰ হৈ যাওঁ যে যেতিয়ালৈকে কোনো অফিচিয়েল নটিচ নাহে তেতিয়ালৈকে আমি কোনো ডেট বা ভিডিঅ' বিশ্বাস নকৰোঁ। আৰু এতিয়া কথাটো হ'ল ৰিজাল্ট চেক কেনেকৈ কৰিম। চ' বলা স্ক্ৰীনত দেখাই দিওঁ। এতিয়া কথাটো হ'ল আমি ৰিজাল্ট কেনেকৈ চেক কৰিম। চ' ৰিজাল্ট চেক কৰাৰ কাৰণে প্ৰথমতে তোমালোকে এটা এপছ ডাউনলোড কৰিব লাগিব। এপছটোৰ নাম হ'ল তোমালোকৰ ASSB তোমালোকৰ ৰিজাল্ট, ASSB ৰিজাল্ট। চ' তোমালোকে ইয়াত ক্লিক কৰিবা। প্ৰথমতে তোমালোকে এইটো যিটো তোমালোকৰ এপছ আছে, চ' এপছটো তোমালোকে ডাউনলোড কৰি ল'বা। চ' ASSB ৰিজাল্ট বুলি তোমালোকে চাৰ্চ কৰাৰ পিছত এইটো আহি যাব। চ' তোমালোকে এইটো অ'পেন কৰি ল'বা। মই অলৰেডি ডাউনলোড কৰিছোঁ, তোমালোকে ইয়াত ডাউনলোড অপশ্যন আহিব। চ' তোমালোকে ডাউনলোড কৰি ল'বা। আৰু মই অলৰেডি ডাউনলোড কৰিছোঁ কাৰণে ইয়াত অ'পেন অপশ্যন আহিছে। চ' অ'পেনত তোমালোকে ক্লিক কৰিবা। চ' তোমালোকে অ'পেনত ক্লিক কৰিবা। চ' অ'পেনত ক্লিক কৰাৰ পিছত তোমালোকে ডাইৰেক্ট এইটো ৱেবছাইটত লৈ যাব। চ' এলাউ কৰিবা। চ' তাৰপিছত তোমালোকে কাৰেণ্ট ইয়াৰ ৰিজাল্ট, প্ৰিভিয়াছ ইয়াৰ ৰিজাল্ট, চ' আগৰ ৰিজাল্টবিলাক ইয়াত আছে। চ' ইয়াত তোমালোকে আগৰ ৰিজাল্টবিলাক চেক কৰিব পাৰিবা। ঠিক আছে, এতিয়া কথাটো আমি কাৰেণ্ট, চ' এইটো বছৰৰ আমি যিহেতু চেক কৰিম, ইয়াত তোমালোকে কাৰেণ্ট বুলি ইয়াত যিটো আছে এইটো তোমালোকে ক্লিক কৰিবা। এতিয়া কথাটো হ'ল ইয়াত তোমালোকে মোবাইল নম্বৰ দিব লাগিব। চ' মোবাইল নম্বৰটো তোমালোকে দি দিবা। তাৰপিছত নেমটো দি দিবা। তাৰপিছত তোমালোকৰ ইয়াত ক্লাছটো দি দিবা। তোমালোক হাই ছেকেণ্ডেৰী নে তোমালোক ক্লাছ 10, চ' এইটো তোমালোকে দিব লাগিব। চ' এইটো ফিল আপ কৰি লোৱা তোমালোকে। চ' তাৰপিছত তোমালোকৰ এইবিলাক এণ্টাৰ কৰাৰ পিছত তোমালোকে এইটো স্ক্ৰীণত আহি যাবা। চ' এনেকুৱা টাইপৰ আহিব। এতিয়া কথাটো হ'ল ইয়াত যিহেতু তোমালোকৰ ৰিজাল্ট এতিয়ালৈকে ডিক্লেয়াৰ হোৱা নাই, চ' এইকাৰণে ইয়াত লিখা আছে ASSB SSLC ক্লাছ 10 SSLC ৰিজাল্ট 2026 বুলি লিখা আছে। এতিয়া কথাটো হ'ল আছাম SSLC ৰিজাল্ট 2026 লাইকলি ইন এপ্ৰিল, মানে এপ্ৰিল মাহত দিয়াৰ কোন চান্স আছে বুলি ইয়াত লিখা আছে। চ' ইয়াত তোমালোকৰ যেতিয়া ৰিজাল্ট ডিক্লেয়াৰ হ'ব, চ' তাতে তোমালোকৰ ইয়াত এণ্টাৰ ৰোল থাকিব। চ' ৰোলটো তোমালোকে দি দিবা। লগতে তোমালোকৰ নাম্বাৰটো দি দিবা। ঠিক আছে, তাৰপিছত তোমালোকৰ ৰোল আৰু নাম্বাৰটো এণ্ট্ৰি কৰাৰ পিছত তোমালোকৰ ইয়াত ৰেজিষ্ট্ৰেশ্যন বা কিবা থাকিব। চ' সেইটো দিয়াৰ পিছত তোমালোকৰ ৰিজাল্টটো তোমাৰ ধুনীয়াকৈ ৰিজাল্টটো আহি যাব। চ' এনেকৈ এইটো এপছৰ মাধ্যমত তোমালোকে ধুনীয়াকৈ তোমালোকৰ ৰিজাল্টটো চেক কৰিব পাৰিবা। চ' এনেকুৱা প্ৰচেছত তোমালোকে ৰিজাল্টটো চেক কৰিব পাৰিবা। ঠিক আছে, চ' এইখিনি আছিল তোমালোকৰ ৰিজাল্ট চেক কৰাৰ প্ৰচেছ। চ' এইখিনি আছিল। থেংকছ ফৰ ৱাচিং। ৰিজাল্ট তোমালোকে কেনেকুৱা পাৰ্চেণ্ট হয়, আই হোপ তোমালোকে এইবাৰ কিমান পাৰ্চেণ্ট পাব বুলি আশা ৰাখিছে। চ' কমেণ্টত জনাবা। থেংকছ ফৰ ৱাচিং।